हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত উৰ্মিলাৰ দাদাকে ৰিতেশক ঘৰলৈ মাতিছিল আৰু উৰ্মিলাৰ বাহিৰে নিজৰ বুলিবলৈ যে কোনো নাই সেই কথাটো ৰিতেশক কৈছিল আৰু তেতিয়া ৰিতেশে উৰ্মিলাৰ বাহিৰে যে কোনো নাই সেই কথাটো ৰিতেশে জানো বুলি কৈছিল আৰু মাক আৰু দেউতাক ঢুকাইছে নে কি বুলি সোধা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত উৰ্মিলাৰ দাদাকে মাক আৰু দেউতাক ঢুকাইছে নে কি হৈছে সেই সকলোবিলাক কথা ৰিতেশৰ আগত ক'ব আৰু সেইখিনি সময়তে উৰ্মিলা আহিব আৰু উৰ্মিলাই যে মনজিতৰ বাহিৰে কাৰো লগত বিয়া নহয় সেই কথাটো দাদাকক ক'ব এতিয়াবোৰ দাদাকে উৰ্মিলাক কাৰ লগত বিয়া দিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে মনজিতে যে নতুনকৈ বিজনেছ কৰিব সেই কথাটো মাকে দেউতাকৰ আগত ক'ব আৰু দেউতাকে মনজিতৰ কথাটো শুনি আচৰিত হ'ব আৰু মাক আৰু দেউতাকে মনজিতে কি বিজনেছ কৰিব তাক লৈ আলোচনা কৰি থকা দেখিবলৈ পাব ইফালে আকৌ উৰ্মিলা ৰুমৰ ভিতৰত বহি চিন্তা কৰি থাকিব আৰু সেইখিনি সময়তে উৰ্মিলাৰ দাদাক আহিব আৰু দাদাকে উৰ্মিলাক বুজাই থকা দেখিবলৈ পাব আজিৰ খণ্ডটোত অঞ্জলিয়ে মন মাৰি বহি থাকিব আৰু সেইখিনি সময়তে মঞ্জু অঞ্জলিৰ ওচৰত যাব আৰু অঞ্জলিক কি হৈছে বুলি সোধা দেখিবলৈ পাব আৰু তেতিয়া অঞ্জলিয়ে সন্তানটো জন্ম হোৱা কথাটো যে মাকে মানি ল'ব পৰা নাই আৰু মাক আৰু মল্লিকাই যে অঞ্জলিক ঘৰত থকাটো বিচৰা নাই সেই কথাটো ৰেণুক ক'ব আৰু তেতিয়া ৰেণুৱে কান্দি থকা দেখিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।